এসময়ত আসুৰ সভাপতি পদৰ পৰা বিয়া পাতিবৰ কাৰণে অব্যাহতি লৈছিল দীপাংকৰ কুমাৰ নাথে আৰু বিয়া পাতিবৰ কাৰণে অব্যাহতি লোৱাৰ পাছত এইগৰাকী দীপাংকৰ কুমাৰ নাথে এবাৰ ৰাষ্ট্ৰীয় দল বিজেপিত যোগদানৰ কুচকাৱাজ চলাইছে। বিজেপিত যোগদানৰ পূৰ্বে মা কামাখ্যাত আশীষ লৈ এইগৰাকী প্ৰাক্তন আসু নেতাই তেওঁ সাংবাদিকৰ আগত মন্তব্য দিলে যে অসমত প্ৰকৃততে উন্নয়ন বিজেপিহে কৰিব পাৰিছে আৰু সম্পূৰ্ণ মই বিবেকক সুধি বিজেপিত যোগদান কৰিবলৈ ওলাইছো বুলি মন্তব্য কৰিলে প্ৰাক্তন আসু নেতা দীপাংকৰ কুমাৰ নাথে। আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। গেৰুৱা বসন পিন্ধাৰ পূৰ্বে মা কামাখ্যাৰ দৰ্শন দীপাংকৰ নাথৰ। মা কামাখ্যাৰ আশীষ লৈ বিজেপিত যোগদান কৰিব দীপাংকৰ নাথে। কামাখ্যা ধামত দীপাংকৰ নাথৰ সাংবাদিকক মন্তব্য, প্ৰকৃতাৰ্থত বিজেপিয়েহে জাতি জনগোষ্ঠীৰ বাবে অসমত কাম কৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো জাতি জনগোষ্ঠীৰ বাবে কাম কৰিছে। বিজেপিয়ে কাম কৰাৰ ধৰণে অন্য কোনো দলে কৰিব নোৱাৰে। নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পাছত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ উন্নতি হৈছে। পিছে কাৰ সন্দৰ্ভত দিয়া সোধা প্ৰশ্নত এইগৰাকী প্ৰাক্তন আসু নেতা দীপাংকৰ নাথে কোনো মন্তব্য নিদিয়ে। তেওঁ কয় যে মই দলত যোগদান কৰাৰ পাছতহে কাৰ সন্দৰ্ভত মোৰ স্থিতি মই স্পষ্ট কৰিম। আৰু এই সময়ত জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজিৰ দিনটোত বহুকেইগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ লগতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীয়ে বিজেপিত যোগদানৰ কথা সৰব চৰ্চা চলি আছে। কিছু সময় পিছতে বিজেপিত যোগদান কৰিব আসুৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথে। দীপাংকৰ কুমাৰ নাথে কিছুদিনৰ পূৰ্বে বিয়াত বহিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা তেওঁ অব্যাহতি লৈছিল আৰু অব্যাহতি লোৱাৰ পাছত বিয়াত বহাৰ পাছত এইগৰাকী দীপাংকৰ কুমাৰ নাথে এবাৰ বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা, অৰ্থাৎ কিছু সময় পিছতে এইগৰাকী দীপাংকৰ নাথে বিজেপিত যোগদান কৰিব। আৰু বিজেপিত যোগদান কৰাৰ পূৰ্বে দীপাংকৰ কুমাৰ নাথে মা কামাখ্যাৰ আশীষ ল'বৰ কাৰণে কামাখ্যা ধামত উপস্থিত হয় আৰু কামাখ্যা ধামত উপস্থিত হোৱাৰ পাছতে সাংবাদিকক তেওঁ মন্তব্য কৰিছে যে আচলতে অসমত প্ৰকৃত উন্নয়নৰ কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে কৰি আছে। বিজেপি দলে অসমত যেনেধৰণে কাম কৰি আছে তেনেধৰণে অন্য কোনো ৰাজনৈতিক দলে কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে। লগতে তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়াৰ পৰা দায়িত্বভাৰ লৈছে তেতিয়াৰ পৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হকে কাম কৰি আছে। আনহাতে তেওঁ লগতে মন্তব্য কৰিছে যে আসুৰ ক্ষেত্ৰত যিসমূহ সমস্যা আছিল এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি দলৰ পৰাহে বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে বুলি তেওঁ মন্তব্য প্ৰদান কৰিছে। আমাৰ ওচৰত এই সময়ত দীপাংকৰ নাথৰ সেই বিশেষ মন্তব্যটো আছে। আমি পোনে পোনে দীপাংকৰ নাথে কিছু সময় পূৰ্বে মা কামাখ্যা মন্দিৰত যি মন্তব্য দিছিল এই মন্তব্য অসম লাইভ 24 আৰু MB নিউজৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে নিজে দেখিছে সমগ্ৰ ভাৰতবৰ্ষত আৰু অসমত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি যুদ্ধংদেহীভাৱে দিনে নিশাই পৰিশ্ৰম কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ উন্নয়নৰ বাবে কাম কৰি আছে। গতিকে ইয়াত আৰু আন দলে কিবা কৰিব পাৰিব বুলি আমাৰ মনে নধৰে। গতিকে অসমত বিজেপি চৰকাৰে যি কেইবছৰ শাসন কৰিছে, যি যোগাত্মক দৃষ্টিভংগীৰে জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি গৈছে, সেই কামৰ নিজেও অংশীদাৰ হোৱাৰ এটা মন গ'ল আৰু মই বিবেকক সুধিলো আৰু সেই ধৰণে আগবাঢ়ি যোৱাৰ কাৰণে পৰিকল্পনা। নহয়, মই কৈছোৱে যে এই ধৰণৰ বিষয়বোৰৰ উত্তৰ মই দলটোত যোগদান কৰাৰ পিছত আপোনালোকৰ আগত অৱগত। ৰাইজে প্ৰশ্ন কৰিছে এতিয়া দীপাংকৰ নাথ ৰাইজৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মই প্ৰস্তুত আছো। মই এতিয়াও দলটোত যোগদান কৰা নাই। দলটোত যোগদান কৰাৰ পিছত মই সকলো প্ৰশ্নৰ উত্তৰ স্পষ্টভাৱে দিম। গতিকে আজিৰ পৰা এটা নতুন যাত্ৰা। অসমৰ জনসাধাৰণে আমাক আশীৰ্বাদ দিয়ক আৰু মাৰ আশীৰ্বাদ লৈ আমি এই কথাই ক'ব খুজিছো যাতে জাতি সেৱাক সঠিকভাৱে আগবঢ়াই লৈ যাব পাৰো, জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকৰ উন্নয়নৰ কাৰণে যাতে ভৱিষ্যতে কাম কৰিব পাৰো আৰু আমাৰ যি চিন্তা মনত আহে সি যাতে জাতিৰ সেৱাত গতি হোৱা ধৰণৰ চিন্তা আমাৰ মনত আহে, তাকে মই মনত ভাবিয়ে আজি মাৰ আশীৰ্বাদ বিচাৰি ইয়ালৈ আহিছো। ভৱিষ্যতৰ দিনত আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিব। সদৌ অসম ছাত্ৰ সন্থা বা ছাত্ৰ সংগঠনৰ মজিয়াত থাকি যিবোৰ বিষয় উত্থাপন কৰিছিল সেই বিষয়সমূহ যাতে সমাধান বহু বিষয়ে সমাধান হৈ গ'ল। এইখন চৰকাৰে যথেষ্ট সংখ্যক
সদৌ অসম ছাত্ৰ সন্থাই উত্থাপন কৰা বিষয় বা ছাত্ৰ সংগঠনে উত্থাপন কৰা বিষয় ইতিমধ্যে সমাধান সূত্ৰ উলিয়াইছে আৰু বহু বাকী ৰৈ গৈছে। এই সকলো কথা বাস্তৱ বিষয়টো হ'ল যে যেহেতু কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, দুইখন চৰকাৰে উদ্যোগ লৈ সমাধান সূত্ৰ উদ্ভাৱন কৰিব লাগিব আৰু জাতিৰ সেৱাত আমি যাতে ভৰ্তি হ'ব পাৰোঁ তাৰ কাৰণে আজি মাৰ আশীৰ্বাদ ল'বৰ কাৰণে এই মাৰ চৰণত বন্দি ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব লোৱাৰ আগত বহু বছৰ কি দলে শাসন কৰিছিল আপোনালোকে জানে। আমাৰ জাতিটোক বিশ্বাসঘাতকতা কৰা, জাতিৰ স্বাভিমানৰ বিৰুদ্ধে কাম কৰা আমি বহু কাম দেখি আহিছিলোঁ। কিন্তু তেখেতে দায়িত্ব লোৱাৰ পিছত, অসমত বিজেপি চৰকাৰে দায়িত্ব লোৱাৰ পিছত অসমৰ অসমীয়া জাতি, প্ৰত্যেকটো জাতি জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকৰ উন্নয়নৰ বাবে যি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰি উন্নয়নৰ দিশ ত্বৰান্বিত কৰিছে আৰু সেই কথা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ প্ৰতিগৰাকী ব্যক্তিয়ে। গতিকে আমি সেইকাৰণে তেনে এক দৃষ্টিভংগী লৈ মাৰ আশীৰ্বাদ বিচাৰি আহিছোঁ, আমাক যাতে সৎভাৱে অসমৰ জনসাধাৰণৰ স্বাৰ্থত সেৱা আগবঢ়াবৰ কাৰণে সুবিধা দিয়ে, মায়ে যাতে আশীৰ্বাদ দিয়ে আৰু অসমৰ জনসাধাৰণে যাতে আমাক আশীৰ্বাদ দিয়ে। আৰু এয়া আছিল আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথৰ মন্তব্য। দীপাংকৰ কুমাৰ নাথে ইতিমধ্যে বিজেপিত যোগদানৰ দিশে আগবাঢ়িছে। বিজেপিত যোগদানৰ পূৰ্বে আজি পুৱাৰ ভাগত এগৰাকী প্ৰাক্তন আছু নেতাই মা কামাখ্যা ধামত তেওঁ আশীষ লোৱাৰ পূৰ্বে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। তেওঁ মন্তব্য কৰিছে যে বিজেপি দলে অসমত যেনেধৰণে কাম কৰিছে অন্য কোনো দলে অসমত এনেধৰণে কাম কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়াৰ পৰা দায়িত্ব ল'লে তেতিয়াৰ পৰাহে অসমৰ জাতি জনগোষ্ঠীৰ উন্নয়ন হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে কাম কৰিছে অসমৰ জাতিৰ বাবে, অসমীয়া জাতিটোৰ বাবে, তেনেদৰে অন্য কোনো দলে বা অন্য কোনো নেতাই কাম কৰিব নোৱাৰে বুলি মন্তব্য প্ৰদান কৰিছে। লগতে এগৰাকী প্ৰাক্তন আছুৰ সভাপতিয়ে তেওঁ মন্তব্য কৰিছে যে আছুৰ বহুকেইটা দাবী, বিভিন্ন সময়ত উত্থাপন হৈ অহা দাবীক ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি শাসিত চৰকাৰেহে এই বহুকেইটা সমস্যাৰ সমাধান কৰিছে আৰু বহুকেইটা সমস্যাৰ সমাধান কৰিব পাৰিব বুলি তেওঁ মন্তব্য প্ৰদান কৰিছে এইগৰাকী প্ৰাক্তন আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথে। ইতিমধ্যে জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। দীপাংকৰ কুমাৰ নাথে বিজেপিত যোগদান কৰাক লৈ ইতিমধ্যে সৰব চৰ্চা হৈছে। দীপাংকৰ কুমাৰ নাথে বিজেপিত যোগদান খবৰক লৈ ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰিছিল দীপাংকৰ কুমাৰ নাথক লৈ, কিয়নো এইগৰাকী দীপাংকৰ কুমাৰ নাথে আছুৰ মজিয়াত আছুৰ সভাপতি হৈ থাকোঁতে, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত থাকোঁতে এইগৰাকী দীপাংকৰ কুমাৰ নাথে বিভিন্ন বক্তব্য, বিভিন্ন মন্তব্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে প্ৰতিগৰাকী ব্যক্তিক তেওঁ নিজৰ ভাষণেৰে, নিজৰ বক্তব্যৰে ক্ষুৰধাৰ সমালোচনা কৰিছিল। বিভিন্ন সময়ত কা আন্দোলনৰ যি 5জনকৈ যুৱকৰ মৃত্যু হৈছিল, সেই যুৱকৰ মৃত্যুক শ্বহীদ ঘোষণা কৰিবৰ কাৰণে বা বিজেপিয়ে হত্যা কৰিলে বুলি তেওঁ বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিল। আৰু এইগৰাকী দীপাংকৰ নাথে হঠাৎ তেওঁ সলনি কৰিলে নিজৰ আদৰ্শ সলনি কৰি এইগৰাকী দীপাংকৰ নাথে এইবাৰ সুৰ সলনি কৰি বিজেপিত যোগদানৰ দিশে অগ্ৰসৰ হৈছে। আৰু বিজেপিত যোগদানৰ পূৰ্বে তেওঁ মা কামাখ্যাৰ আশীষ লৈ এগৰাকী দীপাংকৰ নাথে তেওঁ মন্তব্য কৰিছে যে অসমত বিজেপি দলে যেনেধৰণে কাম কৰি গৈছে তেনেধৰণে অন্য কোনো দলে কৰিব নোৱাৰে। আৰু দীপাংকৰ নাথে বিজেপিত যোগদান কৰাৰ পূৰ্বে এইটো মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিবোৰ কাম অসমত হৈ আছে সেইবোৰ কাম অন্য কোনো দলে কৰিব পৰা নাই। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰত বা ৰাজ্যত অহাৰ পূৰ্বে যিটো দলে তেওঁ কোনো দলৰ ৰাজনৈতিক দলৰ নাম নোলোৱাকৈ তেওঁ কোন দলৰ কথা উল্লেখ কৰিব বিচাৰিছে সেই কথা স্পষ্ট হৈ পৰিছে। আচলতে তেওঁ দলত যোগদান কৰাৰ পূৰ্বে নাম নোলোৱাকৈ এটা বিশেষ ৰাজনৈতিক দলক, এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক, লগতে এটা ৰাজ্যিক ৰাজনৈতিক দলক তেওঁ যোগদানৰ পূৰ্বে সমালোচনা কৰিছে। তেওঁ কৈছে, নাম নোলোৱাকৈ তেওঁ কৈছে যে কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টি আৰু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি অহাৰ পূৰ্বে কোনটো দলে শাসন কৰিছিল দেশ, আৰু সেই দলে শাসন কৰাৰ পিছত সময়ত ভাৰতত কেনে পৰিস্থিতি হৈছিল বা অসমত কেনে পৰিস্থিতি হৈছিল সেয়া আমি সকলোৱে দেখিছোঁ। গতিকে অসমৰ উন্নয়ন বা ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেধৰণে কাম কৰিছে তেনেধৰণে অন্য কোনো দলে কাম কৰিব নোৱাৰে বুলি এইগৰাকী আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথে মন্তব্য প্ৰদান কৰিছে। আচলতে এইগৰাকী আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথে তেওঁ কাৰ্যকাল চলি থকাৰ মাজতে তেওঁ বিয়াত বহিবৰ কাৰণে
বিয়া কৰিবৰ কাৰণে আছুৰ দায়িত্বভাৰৰ পৰা তেওঁ অব্যাহতি লৈছিল। তেওঁ বিয়া কৰাবৰ কাৰণে আছুৰ সভাপতি পদৰ পৰা তেওঁ পদত্যাগ কৰি তেওঁ বিয়াত বহিছিল আৰু বিয়াত বহাৰ পিছত তেওঁ বহু মাহ ধৰি আচলতে কেইবামাহো তেওঁ সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ থাকে। আছুৰ মজিয়াত তেওঁ কোনো ধৰণৰ আছুৰ মজিয়াৰ পৰা তেওঁ কোনো ধৰণৰ দলীয় কাম কাজৰ পৰা বিৰত থকাৰ মাজত হঠাৎ এগৰাকী প্ৰাক্তন আছুৰ নেতা, প্ৰাক্তন আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথে তেওঁ ৰাতিটোৰ ভিতৰতে আদৰ্শ সলনি কৰি তেওঁ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো এইগৰাকী দীপাংকৰ নাথক লৈ সৰব চৰ্চা হোৱাৰ প্ৰধান কাৰণ হ'ল এইগৰাকী দীপাংকৰ নাথে কিছু মাহৰ পূৰ্বে বিজেপি দলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে প্ৰতিগৰাকী বিজেপিৰ নেতা মন্ত্ৰীক তেওঁ সমালোচনাৰ থকা সৰকা কৰিছিল। বিভিন্ন সময়ত বিজেপিৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আছুৰ মজিয়াৰ পৰা বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু যিবোৰ প্ৰতিবাদৰ অধিকাংশ প্ৰতিবাদৰ নেতৃত্বত আছিল এইগৰাকী দীপাংকৰ কুমাৰ নাথ। আৰু এইগৰাকী দীপাংকৰ কুমাৰ নাথে হঠাৎ তেওঁ নিজৰ সুৰ সলনি কৰি আদৰ্শ সলনি কৰি ৰাতিটোৰ ভিতৰতে তেওঁ বিজেপিত যোগদানৰ কুচকাৱাজ আৰম্ভ কৰিছে। আৰু বিজেপিত যোগদানৰ পূৰ্বে মা কামাখ্যা ধামত তেওঁ আশীষ লৈ দীপাংকৰ কুমাৰ নাথে মন্তব্য কৰিছে যে অসমত বিজেপি দলে যেনেধৰণে কাম কৰিছে তেনেধৰণে অন্য কোনো ৰাজনৈতিক দলে কাম কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে। লগতে তেওঁ কৈছে যে আছুৰ মজিয়াৰ পৰা যিমানবোৰ দাবী উত্থাপন কৰা হৈছিল প্ৰায়বোৰ দাবী ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সমাধান কৰিছে আৰু বহুকেইটা দাবী সমাধান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে। লগতে কাৰ সন্দৰ্ভত সোধা হৈছিল প্ৰশ্ন, আজিৰ দিনটোত এইগৰাকী দীপাংকৰ কুমাৰ নাথক পুনৰ কাৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিছিল কামাখ্যা ধামত, কিন্তু কাৰ সন্দৰ্ভত তেওঁ কোনো ধৰণৰ মন্তব্য নিদিয়ে। তেওঁ কয় যে বিজেপিত যোগদান কৰাৰ পাছতেহে কাৰ সম্পৰ্কত মোৰ স্থিতি স্পষ্ট কৰিম। দীপাংকৰ নাথৰ সেই মন্তব্য আছে, এই মন্তব্য আমি পুনৰ এবাৰ দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ। স্বাভিমানৰ বিৰুদ্ধে কাম কৰা আমি আপোনালোকে নিজে দেখিছে সমগ্ৰ ভাৰতবৰ্ষ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি যুদ্ধংদেহীভাৱে দিনে নিশাই পৰিশ্ৰম কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ উন্নয়নৰ বাবে কাম কৰি আছে। গতিকে ইয়াত আৰু আন দলে কিবা কৰিব পাৰিব বুলি আমাৰ মনে নধৰে। গতিকে অসমত বিজেপি চৰকাৰে যি কেইবছৰ শাসন কৰিছে, যি যোগাত্মক দৃষ্টিভংগীৰে জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি গৈছে, সেই কামৰ নিজেও অংশীদাৰ হোৱাৰ এটা মন গ'ল আৰু মই বিবেকক সুধিলো আৰু সেই ধৰণে আগবাঢ়ি যোৱাৰ কাৰণে পৰিকল্পনা। নহয়, মই কৈছোৱে যে এই ধৰণৰ বিষয়বোৰৰ উত্তৰ মই দলটোত যোগদান কৰাৰ পিছত আপোনালোকৰ আগত অৱগত। ৰাইজে প্ৰশ্ন কৰিছে এতিয়া দীপাংকৰ নাথ ৰাইজৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মই প্ৰস্তুত আছো। মই এতিয়াও দলটোত যোগদান কৰা নাই। দলটোত যোগদান কৰাৰ পিছত মই সকলো প্ৰশ্নৰ উত্তৰ স্পষ্টভাৱে দিম। গতিকে আজিৰ পৰা এটা নতুন যাত্ৰা, অসমৰ জনসাধাৰণে আমাক আশীৰ্বাদ দিয়ক আৰু মাৰ আশীৰ্বাদ লৈ আমি এই কথাই ক'ব খুজিছো যাতে জাতি সেৱাক সঠিকভাৱে আগবঢ়াই লৈ যাব পাৰো, জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকৰ উন্নয়নৰ কাৰণে যাতে ভৱিষ্যতে কাম কৰিব পাৰো আৰু আমাৰ যি চিন্তা মনত আহে সি যাতে জাতিৰ সেৱাত গতি হোৱা ধৰণৰ চিন্তা আমাৰ মনত আহে, তাকে মই মনত ভাবিয়ে আজি মাৰ ওচৰত মাৰ আশীৰ্বাদ বিচাৰি ইয়ালৈ আহিছো। ভৱিষ্যতৰ দিনত আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিব, সদৌ অসম ছাত্ৰ সন্থা বা ছাত্ৰ সংগঠনৰ মজিয়াত থাকি যিবোৰ বিষয় উত্থাপন কৰিছিল সেই বিষয়সমূহ যাতে সমাধান হয়। বহু বিষয়ে সমাধান হৈ গ'ল। এইখন চৰকাৰে যথেষ্ট সংখ্যক সদৌ অসম ছাত্ৰ সন্থাই উত্থাপন কৰা বিষয় বা ছাত্ৰ সংগঠনে উত্থাপন কৰা বিষয় ইতিমধ্যে সমাধান সূত্ৰ উলিয়াইছে আৰু বহু বাকী ৰৈ গৈছে। এই সকলো কথা বাস্তৱ বিষয়টোৱে হ'ল যে যিহেতু কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, দুইখন চৰকাৰে উদ্যোগ লৈ সমাধান সূত্ৰ উদ্ভাৱন কৰিব লাগিব আৰু জাতিৰ সেৱাত আমি যাতে ভৰ্তি হ'ব পাৰো তাৰ কাৰণে আজি মাৰ আশীৰ্বাদ ল'বৰ কাৰণে এই মাৰ চৰণত বন্দি ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব লোৱাৰ আগত বহু বছৰ কি দলে শাসন কৰিছিল আপোনালোকে জানে। আমাৰ জাতিটোক বিশ্বাসঘাতকতা কৰা, জাতিৰ স্বাভিমানৰ বিৰুদ্ধে কাম কৰা আমি বহু কাম দেখি আহিছিলো। কিন্তু তেখেতে দায়িত্ব লোৱাৰ পিছত, অসমত বিজেপি চৰকাৰে দায়িত্ব লোৱাৰ পিছত অসমৰ অসমীয়া জাতি প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ উন্নয়নৰ বাবে যি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰি উন্নয়নৰ দিশ ত্বৰান্বিত কৰিছে আৰু সেই কথা আমি কেতিয়াও
অস্বীকাৰ কৰিব নোৱাৰো প্ৰতিগৰাকী ব্যক্তিয়ে। গতিকে আমি সেইকাৰণে তেনে এক দৃষ্টিভংগী লৈ মাৰ আশীৰ্বাদ বিচাৰি আহিছো, আমাক যাতে সৎভাৱে অসমৰ জনসাধাৰণৰ স্বাৰ্থত সেৱা আগবঢ়াবৰ কাৰণে সুবিধা দিয়ে, মায়ে যাতে আশীৰ্বাদ দিয়ে আৰু অসমৰ জনসাধাৰণে যাতে আমাক আশীষ দিয়ে।